সকলোলৈ নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আজি মই বনাবলৈ লৈছোঁ পায়স আৰু মই কেনেকৈ বনাওঁ চাওঁ বলকচোন। লগতে মোৰ ভিডিঅ'বোৰ চাই যদি আপোনালোকৰ ভাল লাগে মোক আগুৱাই যোৱাত সহায় কৰিব, মোক লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। খিচমিচ, কাজু বাদাম আৰু চেনি আৰু এইফালে একাপ মই চাউল লৈ লৈছোঁ আৰু গাখীৰ। মই যিহেতু কুকাৰতে পায়সখিনি বনাম আৰু তাতে দি দিছোঁ মই এচামুচ ঘি আৰু ইয়াতে মই ঢালি দিম গাখীৰখিনি। আৰু গাখীৰ মই 1 লিটাৰমান লৈছোঁ আৰু মই গৰু গাখীৰ লৈছোঁ, আপোনালোকে কিনা গাখীৰো ল'ব পাৰে। আৰু একাপ চাউল লৈছোঁ আৰু এতিয়া অলপ গৰম হোৱালৈ লৰাই দিম আৰু গৰম হোৱাৰ পাছতে মই ইয়াত চাউলখিনি দি দিম। আচলতে পায়স বনাবলৈ নজনা মানুহ নাই, তথাপিও মই কেনেকৈ বনাইছোঁ সেয়া আপোনালোকক দেখালোঁ। আৰু এইফালে গাখীৰো গৰম হৈ গ'ল আৰু মই এইফালে চাউলো দি দিলোঁ। আৰু চাউলখিনি মই লৈছোঁ কণজহা চাউল আৰু আপোনালোকে নিজৰ ইচ্ছামতে দিব পাৰে চাউল। যিমানখিনি প্ৰয়োজন সেই অনুপাতে দিলেই হৈ গ'ল। আমি যিহেতু দুজনে মানুহ সেইবাবে কমকৈ বনাইছোঁ আৰু এনেকৈ মই প্ৰায় 20-25 মিনিটমান লৰাই থাকিম। আৰু লৰাই অলপ যেতিয়া সিজিব তেতিয়া তাতে মই কাজু বাদাম আৰু খিচমিচখিনিও দি দিম। প্ৰথমতে এইখিনি কিছুমানে তিয়াই ৰাখে, মই তিয়াই ৰখা নাই, মই এভাগে দি দিছোঁ। আৰু যেতিয়া প্ৰায় সিজি যাব চাউলখিনি তেতিয়াহে মই তাত চেনি দি দিম। আচলতে আগতীয়াকৈ চেনি দিলে মানে ভালকৈ নিসিজে বুলি কয়। আৰু মোৰ প্ৰায় আধা ঘণ্টামানৰ পাছত এয়া পায়স ৰেডি হৈ গ'ল। আৰু আজি মই পায়সখিনি খাম এয়া মানে পুৰিৰ লগত, পুৰি, বুট দালি আৰু পায়স। খাই খুব বেছি ভাল লাগিলে আৰু আপোনালোকেও খাই যাবচোন। আজিলৈ আহিছোঁ, নমস্কাৰ, বাই বাই।